নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও সুখবৰ দিছে। হয় ছাৰ বাইদেউসকল, আজিৰ আমাৰ প্ৰথমটো সুখবৰ হৈছে অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে কেবিনেটত লৈছে বৃহৎ সিদ্ধান্ত। এয়া চাওক, প্ৰথমতে কৈছে ৰাজ্যিক কৰ্মচাৰীৰ কল্যাণ। পুৰণি পেঞ্চন আঁচনিৰ অধীনত অন্তৰ্ভুক্ত ৰাজ্যিক কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা সুৰক্ষিত কৰিবলৈ কেবিনেটে সাধাৰণ ভৱিষ্য নিধিৰ অসম সেৱা বিধিৰ 1937 বিধি 10 খৰ মুখ্য নিয়মাৱলীৰ সংশোধনৰ সিদ্ধান্তত অনুমোদন জনাইছে। 2 নম্বৰত কৈছে এই সিদ্ধান্তই অৱসৰপ্ৰাপ্ত বা অৱসৰৰ পাছত কৰ্মচাৰীসকলে সন্মুখীন হোৱা কষ্ট হ্ৰাস কৰিব আৰু লগতে সেৱাৰ সময়তো জৰুৰীকালীন প্ৰয়োজনীয়তাৰ বাবে মুঠ জমা হোৱা পৰিমাণৰ পৰা অগ্ৰিম লোৱাৰ ব্যৱস্থাৰে সহায় কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে দিছে এটা অত্যন্ত সুখবৰ। ছাৰ বাইদেউসকল, অসম চৰকাৰে কেবিনেটত আৰু এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয় ছাৰ বাইদেউসকল, ইয়াত চাব, অসামৰিক সেৱাৰ ক্ষমতা বৃদ্ধি কৰা, প্ৰশিক্ষণ আৰু গৱেষণাৰ সুযোগ প্ৰদানেৰে চৰকাৰী বিষয়াসকলৰ ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে কেবিনেট মিছন কৰ্মযোগী ৰূপায়ণৰ বাবে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় আৰু চেণ্টাৰ ফৰ ইফেক্টিভ গভৰ্নেন্স অৱ ইণ্ডিয়ান ষ্টেটছ অৰ্থাৎ CEGISৰ মাজত এক অবিত্তীয় বুজাবুজি চুক্তি স্বাক্ষৰত অনুমোদন জনাইছে। গতিকে ছাৰ বাইদেউসকল, এয়া আছিল অসম চৰকাৰৰ দ্বিতীয়টো বৃহৎ সিদ্ধান্ত। ছাৰ বাইদেউসকল, আজিৰ আমাৰ আন এটা সুখবৰ হৈছে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে। হয় ছাৰ বাইদেউসকল, ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষক কৰ্মচাৰীসকলৰ বদলীকৰণৰ ওপৰত এটা অত্যন্ত সুখবৰ দিছে। হয়, সমগ্ৰ শিক্ষা অসমে জনাইছে যে ৰাজ্যৰ SSA আৰু ষ্টেট পুলৰ যিসকল শিক্ষক কৰ্মচাৰীয়ে ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰৰ কাৰণে আবেদন কৰিছিল, তেওঁলোকৰ মাজৰ পৰা 974 জন SSA আৰু ষ্টেট পুলৰ শিক্ষকৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট বদলিৰ আবেদনৰ অৰ্ডাৰ উলিয়াইছে, অৰ্থাৎ আজি বদলীকৰণৰ নিৰ্দেশ দিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে এটা অত্যন্ত সুখবৰ দিছে যে ৰাজ্যৰ SSA আৰু ষ্টেট পুলৰ অধীনত থকা 974 জন শিক্ষকে নিজৰ গৃহ জিলালৈ আজি বদলীকৰণৰ সুবিধা পাইছে। ছাৰ বাইদেউসকল, আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ 8ম দৰমহা আয়োগ গঠন আৰু কাৰ্যকৰীকৰণৰ ওপৰত। হয় ছাৰ বাইদেউসকল, যোৱা কেন্দ্ৰীয় বাজেটত কেন্দ্ৰীয় চৰকাৰে 8ম দৰমহা আয়োগ গঠনৰ ওপৰত কোনো ঘোষণা কৰা নাই। বৰং সদনত সাংসদসকলে বিত্তমন্ত্ৰী ডাঙৰীয়ানীক সোধা প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰীয়ে কৈছিল যে কেন্দ্ৰীয় চৰকাৰে বৰ্তমান সময়লৈকে চৰকাৰী কৰ্মচাৰীসকলৰ 8ম দৰমহা আয়োগ গঠনৰ ওপৰত কোনো সিদ্ধান্ত লোৱা নাই, যাৰ ফলস্বৰূপে অখিল ভাৰতীয় কৰ্মচাৰী সংগঠনৰ অধ্যক্ষ সুভাষ লাম্ভাই অহা 13 আৰু 14 আগষ্টত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন ঘোষণা কৰিছে। তেখেতসকলে জনাইছে যে বৰ্তমান সময়ত মূল্যবৃদ্ধিৰ বজাৰে চৰকাৰী কৰ্মচাৰীসকলক কোঙা বনাই পেলাইছে, অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলে বৰ্তমান সময়ত জীৱন যাপন কৰাটো বহুত কষ্টকৰ হৈ পৰিছে। তথাপিতো কেন্দ্ৰীয় চৰকাৰে আগন্তুক 2026 চনত কাৰ্যকৰী কৰিবলগীয়া 8ম দৰমহা আয়োগৰ গঠনৰ ওপৰত, অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ গাঁথনিৰ সংশোধনীৰ ওপৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। এয়া এক চৰকাৰী কৰ্মচাৰীসকলৰ বাবে চিন্তনীয় বিষয় হৈ পৰিছে, যাৰ ফলস্বৰূপে কৰ্মচাৰী সংগঠনটোৱে 8ম দৰমহা আয়োগ অতি শীঘ্ৰে গঠন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে আৰু যাৰ ফলস্বৰূপে অহা 13 আৰু 14 আগষ্টত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছে কৰ্মচাৰী সংগঠনটোৱে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ 8ম দৰমহা আয়োগ গঠন আৰু কাৰ্যকৰীকৰণৰ ওপৰত চৰকাৰী কৰ্মচাৰী সংগঠনটোৱে এটা বৃহৎ সিদ্ধান্ত হাতত লৈছে। ছাৰ বাইদেউসকল, আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 2005 চনৰ পূৰ্বে যোগদান কৰা শিক্ষক কৰ্মচাৰীক পুৰণি পেঞ্চনৰ সুবিধা দিয়াৰ ওপৰত। হয় ছাৰ বাইদেউসকল,
এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। প্ৰথমতে চাব হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাৰ সংবাদমেল। 2005 চনৰ পূৰ্বে যোগদান কৰা শিক্ষক কৰ্মচাৰীক পুৰণি পেঞ্চনৰ দাবী পূৰণ নহ'লে 15 আগষ্টৰ পাছত ধাৰাবাহিক আন্দোলনৰ হুংকাৰ শিক্ষক সংগঠনটোৰ। 2005 চনত নতুন পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পূৰ্বে চৰকাৰী স্বীকৃতপ্ৰাপ্ত বিদ্যালয়ত কৰ্মত যোগদান কৰা শিক্ষক কৰ্মচাৰীসকলক পুৰণি পেঞ্চন ব্যৱস্থাৰ আওতালৈ আনিবলৈ দাবী উত্থাপন কৰিছে নৱপ্ৰাদেশিকৃত অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কৰ্মচাৰী সংস্থাই। মাধ্যমিক শিক্ষা বিভাগৰ স্বীকৃতপ্ৰাপ্ত বিদ্যালয়ত 2004 বৰ্ষৰ পূৰ্বে কৰ্মত যোগদান কৰা 2013 বৰ্ষত প্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত অসম পেঞ্চন সেৱা বিধি 1969ৰ অধীনত পেঞ্চন প্ৰদানৰ পুনৰ দাবী জনাইছে সংস্থাই। আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলত সংস্থাৰ সভাপতি প্ৰবীণ শইকীয়া আৰু সাধাৰণ সম্পাদক অনন্তৰাম নাথে এই দাবী উত্থাপন কৰে। তেখেতসকলে জনাইছে যে এই প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীয়ে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি প্ৰৱৰ্তনৰ পূৰ্বেই 2004 চনত সেৱাত যোগদান কৰি অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা 8ম শ্ৰেণীৰ বিভাগীয় স্বীকৃতি প্ৰাপ্তিৰ পিছত তদৰ্থ মঞ্জুৰী বেতন লৈ সেৱা আগবঢ়াই আহিছিল। এই শিক্ষক কৰ্মচাৰীসকলকো তদৰ্থ প্ৰাপ্তিৰ তাৰিখৰ পৰা চৰকাৰী কৰ্মচাৰীৰ মান্যতা দিব লাগে। 2004 চনৰ পূৰ্বেই কৰ্মত যোগদান কৰা 2013 চনত প্ৰাদেশিকৃত অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীক অন্তিম মূল বেতনৰ 50% পেঞ্চন অসম পেঞ্চন সেৱা বিধি 1969 অনুসৰি তাৎক্ষণিকভাৱে প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংস্থাই দাবী জনাইছে। তেওঁলোকৰ এই দাবী পূৰণ নকৰিলে 15 আগষ্টৰ পাছত ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সংস্থাই হুংকাৰ দিয়ে। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম চৰকাৰে 2013 চনত যিসমূহ ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ কৰিছিল, সেই বিদ্যালয়সমূহত যিসকল শিক্ষকে সেৱা আগবঢ়াই আহিছিল তেওঁলোকে 2013 চনৰ পূৰ্বৰ পৰাই সেৱা আগবঢ়াই আহিছিল। সেয়েহে তেওঁলোকে দাবী জনাইছে যে অসম চৰকাৰে তেওঁলোককো পুৰণি পেঞ্চনৰ সুবিধা দিব লাগে। গতিকে ছাৰ বাইদেউসকল, এইকেইটাই আছিল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।